নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুতে এনেধৰণে ভাবে যে যিমান ডাঙৰ চিচিৰ বাইক হ'ব সিমানেই বেছি বাইকখনে পাৱাৰ প্ৰডিউচ কৰিব পাৰিব। এই কথাটো একেবাৰে নোহোৱা নহয়, কিন্তু কিছু ক্ষেত্ৰত এইটো নহয়। উদাহৰণস্বৰূপে 500 চিচিৰ শ্বৰ্ট ষ্ট্ৰক থকা ইঞ্জিন এটাই 800 চিচিৰ লং ষ্ট্ৰক ইঞ্জিন এটাৰ তুলনাত বেছি পাৱাৰ প্ৰডিউচ কৰিব পাৰে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক এইটোৰ বিষয়তেনো কেনেকৈ শ্বৰ্ট ষ্ট্ৰক ইঞ্জিনটোৱে লং ষ্ট্ৰক ইঞ্জিনটোতকৈ বেছি পাৱাৰ প্ৰডিউচ কৰিব পাৰে, ইয়াৰ মূল কাৰণসমূহ কি কি তাৰে বিষয়ে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক'ম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই গোটেই বস্তুটো জনাৰ আগত আমি জানিব লাগিব যে বাইকৰ চিচি কি হয়। চাওক, চিচিৰ সম্পূৰ্ণ অৰ্থটো হৈছে কিউবিক কেপাচিটি, বা ইয়াক বহুতে কিউবিক চেণ্টিমিটাৰ বুলিও কোৱা হয়। সহজকৈ ক'বলৈ গ'লে ইঞ্জিনৰ ভিতৰত যি চিলিণ্ডাৰ থাকে, সেই চিলিণ্ডাৰটোৰ ভিতৰত যি পিষ্টন থাকে, সেই পিষ্টনটোৱে ওপৰতল কৰি থাকে, আৰু সেই পিষ্টনটোৱে ওপৰতল কৰিবলৈ যিমান ঠাই আৱৰি থাকে বা যিমানখিনি ঠাইত পিষ্টনটোৱে ওপৰতল কৰি থাকে, সেই ঠাইখিনিকে চিচি বুলি কোৱা হয়। ইঞ্জিনৰ চিচিৰ ওপৰত যদি আপোনালোকে আৰু ভালদৰে জানিব বিচাৰে, তেনেহ'লে মই এই টপিকটোৰ ভিতৰত আগতেই ভিডিঅ' বনাই থৈ দিছোঁ বহুত ভালদৰে। আপোনালোকে গৈ ডেছক্ৰিপশ্যনত লিংকটো আছে, তাৰ পৰা চেক কৰি আপোনালোকে চাব পাৰে। এতিয়া চাব, যিমানেই বেছি চিচিৰ ইঞ্জিন হ'ব, এই ইঞ্জিনৰ চিলিণ্ডাৰটো সিমানেই ডাঙৰ হ'ব। মানে যিমান ডাঙৰ চিলিণ্ডাৰ হ'ব, ইনটেক ষ্ট্ৰ'কৰ সময়ত যিটো এয়াৰৰ ফিউলৰ মিহলি হৈ যিটো পৰিমাণ আহে সেই পৰিমাণটো বেছি হ'ব। আৰু যিমানেই এই এয়াৰ ফিউলৰ পৰিমাণটো বেছি হ'ব, তাৰ মানে এবাৰ কম্বাশ্যন ষ্ট্ৰ'কত বেছি তেল পুৰিব, আৰু যেতিয়াই বেছিকৈ তেল পুৰা যাব, মানে ইঞ্জিনটোৰ পাৱাৰ বেছিকৈ প্ৰডিউচ কৰিব পাৰিব। অৰ্থাৎ যিমানেই তেল পুৰা যাব, ইঞ্জিনটোৱে সিমানেই পাৱাৰ প্ৰডিউচ কৰিব পাৰিব। ইয়াৰ পৰা আমি এইটোৱে গম পালোঁ যে ইঞ্জিনৰ চিচি যিমান ডাঙৰ হ'ব, চিলিণ্ডাৰো সিমানেই ডাঙৰ হ'ব, আৰু চিলিণ্ডাৰটো ডাঙৰ হোৱাৰ ফলত সিমানেই তেল বেছিকৈ পুৰা যাব, আৰু তেল বেছিকৈ পুৰা গ'লে ইঞ্জিনটোৱে সিমানেই বেছি পাৱাৰ প্ৰডিউচ কৰিব পাৰিব। কিন্তু সদায় এনেকুৱা নহয়, কাৰণ ইঞ্জিনৰ লগত দুটা বহুত গুৰুত্বপূৰ্ণ টাৰ্ম জড়িত হৈ আছে, আৰু সেইকেইটা হৈছে এটা বৰ আৰু এটা ষ্ট্ৰ'ক। এই দুটাৰ বিষয়ে আমি জানি লোৱাটো অতি প্ৰয়োজনীয়। সহজ ভাষাত ক'বলৈ গ'লে চিলিণ্ডাৰৰ বৰটো হৈছে চিলিণ্ডাৰৰ যোনটো ডায়মিটাৰ বা যোনটো ব্যাস, অসমীয়াত ব্যাস বুলি কয়, সেইটোৱে হৈছে চিলিণ্ডাৰৰ বৰ, বা সেইটোকে চিলিণ্ডাৰৰ বৰ বুলি কোৱা হয়। আৰু ষ্ট্ৰ'ক মানে হৈছে চিলিণ্ডাৰৰ লেন্থ, অৰ্থাৎ চিলিণ্ডাৰৰ যোনখিনি অংশত পিষ্টনটো ওপৰতল কৰি থাকে, সেই অংশখিনিয়ে হৈছে লেন্থ, বা সেই অংশখিনিকে ষ্ট্ৰ'ক বুলি কোৱা হয়। এতিয়া আমি জানিলোঁ আহক দুই ধৰণৰ ইঞ্জিনৰ বিষয়ে। তাৰে প্ৰথমটো হৈছে অভাৰ স্কুৱেৰ ইঞ্জিন, আৰু দুই নম্বৰটো হৈছে আণ্ডাৰ স্কুৱেৰ ইঞ্জিন। প্ৰথমতে অভাৰ স্কুৱেৰ ইঞ্জিনৰ কথা জানি লওঁ আহক। অভাৰ স্কুৱেৰ ইঞ্জিন হৈছে যেতিয়া চিলিণ্ডাৰটোৰ ব্যাস বা ডায়মিটাৰটো বেছি হয় আৰু লেন্থটো কম হয়, সেই ইঞ্জিনটোক অভাৰ স্কুৱেৰ ইঞ্জিন বুলি কোৱা হয়। উদাহৰণস্বৰূপে, যদি চিলিণ্ডাৰটোৰ বৰটো 70 মিলিমিটাৰ হয় আৰু ষ্ট্ৰ'কটো 40 মিলিমিটাৰ হয়, তেনেহ'লে অৰ্থাৎ বৰটো বেছি আৰু ষ্ট্ৰ'কটো কম হয়, তেতিয়া এনেধৰণৰ ইঞ্জিনক অভাৰ স্কুৱেৰ ইঞ্জিন বুলি কোৱা হয়। এই ইঞ্জিনবোৰত কি হয়, ইয়াৰ বৰৰ ডায়মিটাৰটো বেছি থাকে, আৰু বৰৰ ডায়মিটাৰটো বেছি হোৱাৰ কাৰণে ইয়াৰ পিষ্টনৰো ডায়মিটাৰটো বেছি হয়, আৰু যিহেতু পিষ্টনৰ লেন্থটো কম হয়, অৰ্থাৎ পিষ্টনটো ওপৰতল কৰাত যিটো ডিষ্টেঞ্চ সেইটো কমি যায়, আৰু যেতিয়া আমি এক্সিলাৰেট বেছিকৈ কৰোঁ, তেতিয়া পিষ্টনটোৰ ওপৰতল হোৱাৰ ডিষ্টেঞ্চটো যিহেতু কম হয়, সেইকাৰণে সোনকালে ওপৰতল কৰিব পাৰে, আৰু তাৰ কাৰণে ক্ৰেংক শ্বাফ্টটো বেছি ঘূৰিব পাৰে, আৰু সেইকাৰণে হাই RPMত এই ক্ৰেংক শ্বাফ্টটো বেছি স্পীডত ঘূৰিব পাৰে, আৰু ইঞ্জিনটোৱে হাই RPMত বেছি পাৱাৰ প্ৰডিউচ কৰিব পাৰে। তাৰপিছত আহিল আণ্ডাৰ স্কুৱেৰ ইঞ্জিন। এই আণ্ডাৰ স্কুৱেৰ ইঞ্জিনত কি হয়, ইয়াৰ চিলিণ্ডাৰৰ বৰটোৰ ডায়মিটাৰ কম হয় আৰু ষ্ট্ৰ'কটো বেছি হয়, অৰ্থাৎ পিষ্টনটো ওপৰতল কৰোঁতে বেছি ঠাইৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে ধৰি লওঁ যে এই ইঞ্জিনৰ চিলিণ্ডাৰৰ বৰৰ ডায়মিটাৰটো 50 মিলিমিটাৰ আৰু ষ্ট্ৰ'কৰ লেন্থটো হৈছে 70 মিলিমিটাৰ।
ইয়াত কি হ'ব, পিষ্টনটোৱে বেছি ঠাই ওপৰতল কৰিব লাগিব বা ওপৰতল কৰোঁতে বেছি ঠাই আগুৰিবলগীয়া হ'ব। সেইকাৰণে এই ইঞ্জিনটোৰ হাই RPMত বেছি পাৱাৰ প্ৰডিউচ কৰিব নোৱাৰে। কিন্তু যিহেতু ষ্ট্ৰ'কৰ লেন্থ বেছি হয়, সেইকাৰণে এই ইঞ্জিনবোৰত ল' RPMত বেছি টৰ্ক বা বেছি পাৱাৰ থাকে। এই দুটা ইঞ্জিনৰ বিষয়ে আৰু ভালদৰে বুজিবৰ কাৰণে মই দুখন বাইকৰ উদাহৰণ লৈছোঁ। তাৰে প্ৰথমখন হৈছে আপাচি RTR 200 4V আৰু আনখন হৈছে বাজাজৰ NS 200। এতিয়া TVS আপাচিত 197.75 চিচিৰ ইঞ্জিন লাগি আছে আৰু এইখনে 8,500 RPMত ইয়াৰ মেক্সিমাম 20.24 bhp পাৱাৰ আউটপুট দিয়ে। আৰু ইপিনে বাজাজ NS 200খনত 199 চিচিৰ ইঞ্জিন আছে আৰু এইখনে 9,750 RPMত মেক্সিমামৰ 24 bhpৰ পাৱাৰ আউটপুট দিয়ে। এতিয়া এই দুখন বাইকৰ ইঞ্জিনৰ মাজত বহুত কম ডিফাৰেঞ্চ আছে, কিন্তু দুয়োখন বাইকৰ পাৱাৰ আউটপুটত 3.75 bhpৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়। ইয়াৰ কাৰণটো হৈছে, যদি আপুনি TVS আপাচি বাইকখনত চায়, ইয়াৰ ব'ৰৰ ডায়ামিটাৰটো হৈছে 66 মিলিমিটাৰ আৰু ষ্ট্ৰ'কৰ লেন্থটো হৈছে 57.8 মিলিমিটাৰ। অৰ্থাৎ এই বাইকখনত অভাৰ স্কুৱেৰ ইঞ্জিন আছে। আৰু যদি আপুনি NS 200ৰ পিনে চায়, তেন্তে ইয়াত ব'ৰৰ ডায়ামিটাৰটো হৈছে 72 মিলিমিটাৰ আৰু ষ্ট্ৰ'কৰ লেন্থটো হৈছে 49 মিলিমিটাৰ। এইটোও এটা অভাৰ স্কুৱেৰ ইঞ্জিনে হয়, কিন্তু ইয়াৰ পাৰ্থক্যটো হ'ল যে ষ্ট্ৰ'ক আৰু লেন্থটোত। আপাচি বাইকখনত যিহেতু 57.8 মিলিমিটাৰৰ ষ্ট্ৰ'ক আছে, অৰ্থাৎ বেছি ঠাই আগুৰিবলগীয়া হয় হাই RPMত, আৰু NS 200ত অকল ষ্ট্ৰ'কৰ লেন্থটো 49 মিলিমিটাৰ হোৱাৰ বাবে ই কম ঠাই আগুৰিবলগীয়া হয় আৰু সেইকাৰণে NS 200ত বেছি RPMত আৰু পাৱাৰ আউটপুটো বেছি দেখিবলৈ পোৱা যায়। বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বুজিব পাৰিছে যে দুখন বাইক একে চিচিৰ হোৱাৰ পিছতো ইয়াৰ ষ্ট্ৰ'কৰ লেন্থ আৰু ব'ৰৰ ডায়ামিটাৰৰ পৰিৱৰ্তনৰ ফলত গাড়ীখনৰ পাৱাৰ ডিফাৰেঞ্চটো কিমান দেখিবলৈ পোৱা যায়। আজিৰ ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই। ধন্যবাদ।